নমস্কাৰ অসমীয়া সংস্কৃতিৰ আজি শিল্পী আড্ডাৰ আমাৰ অতিথি হৈছে কল্যাণজ্যোতি কোঁৱৰ। কল্যাণ দা ভালে আছে? আছো ভালে। শিল্পী আড্ডাৰ এটা খণ্ডলৈ আপোনাক স্বাগতম জনাইছো। প্ৰথমতে বহুত বহুত ধন্যবাদ মোক এই শিল্পী আড্ডা অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ কাৰণে। আৰু লগতে প্ৰথমতে মই সকলোকে অভিনন্দন জনাইছো এই শিল্পী আড্ডা অনুষ্ঠানলৈ আৰু পুনৰবাৰ উপলব্ধ ধন্যবাদ জনাইছো নিমন্ত্ৰণ কৰাৰ বাবে। হয়, আপোনাক বহুত দিনৰ পৰা আচলতে আপোনাৰ লগত এটা ইণ্টাৰভিউ কৰিম বুলি ভাবি থকা হৈছিলে, সময় সুবিধা মিলা নাছিলে। এতিয়া ভাল সময় সুবিধা হ'ল, আপুনি এতিয়া এটা নতুন কামত হাত দিবলৈ মানে গৈছে, গতিকে ৰিচেণ্টলি তাৰ বিষয়ে পাতিম। বৰ্তমান আমি আপোনাৰ বৰ্তমান চলি থকা ৰিচেণ্টলি দেখিলো থিয়েটাৰৰ কাৰণে আপুনি এগ্ৰিমেণ্ট কৰিছে নেকি বাৰু? থিয়েটাৰৰ কাৰণে এইবছৰ চুক্তিবদ্ধ হৈছো। আবাহন থিয়েটাৰ প্ৰস্তুতি আপোনাৰ মানে প্ৰমো শ্বুট এনেকে কিবা কিবি দেখিলো। গানৰ ন? গানৰ থিয়েটাৰ গান প্ৰমো হ'ল, গানৰ এতিয়া চব চলি আছে। এইবছৰ আপুনি তিনিখন নাটক পাইছে? তিনিখন নাটক। আপুনি আগতে থিয়েটাৰৰ লগত কেনেকুৱা ধৰণৰ কি আছিলে জড়িত একেবাৰে ক'ব নেকি? ইয়াৰ আগতে মই হেঙুল থিয়েটাৰত আছিলো 2019-20 বৰ্ষ। আৰু হেঙুল থিয়েটাৰত মই থকা বছৰত কৰোণা আৰম্ভ হ'ল। সম্পূৰ্ণ বছৰটো সম্পূৰ্ণ নহ'ল, হ'লেও আমি 8 মাহ কমপ্লিট কৰিলো, মানে লাষ্টৰ 1 মাহ আমাৰ শ্ব' নহ'ল। তাৰ পাছতো কেইবাখনো থিয়েটাৰে কথা পাতি আছিল, খালি মোৰ কিছুমান বস্তু মিলা নাছিল আৰু মই মেণ্টেলি প্ৰিপেয়াৰ নাছিলো, সেইকাৰণে মাজতে গেপে গ'ল থিয়েটাৰ। তাৰপাছত আকৌ চিৰিয়েলৰ লগত জড়িত হ'লো। হয়, এবাৰ হঠাতে সিদ্ধান্ত লোৱা হ'ল আচলতে বাৰ লগত প্ৰস্তুতি বাৰ। আচলতে মানে থিয়েটাৰ মই ইমান দূৰ থিয়েটাৰৰ লগত জড়িত নহয় যদিও মোৰ মনটোৱে কয় যে প্ৰস্তুতি বাৰ আবাহন থিয়েটাৰত কাম কৰিবৰ কাৰণে বা এক্টিং কৰিবৰ কাৰণে বা যিকোনো কাম জড়িত হ'বৰ কাৰণে মানুহে মানে বহুত আগ্ৰহী হৈ থাকে। প্ৰায় আৰ্টিষ্টে হওক, মই প্ৰস্তুতি বাৰ যদি থিয়েটাৰত কৰিব পাৰে তেনেকুৱা এখন থিয়েটাৰত মোৰ মনটোৱে কয় আপুনি এনেকুৱা এখন থিয়েটাৰত মানে কাম কৰিবলৈ প্ৰস্তুতি বাৰ লগত আপুনি এখন থিয়েটাৰ চুক্তিবদ্ধ হৈছে, আপোনাৰ মনৰ অনুভৱটো কেনেকুৱা হ'ব? এই মনৰ অনুভৱটো খুবেই ভাল। আচলতে প্ৰস্তুতি বাৰ লগত মোৰ তেনেকে আগতে কথা বতৰা হোৱা নাছিল। যেতিয়া কথা বতৰা হ'ল, যেতিয়া মই এগ্ৰিমেণ্ট কৰিলো, কথাবোৰ ফাইনেল হ'ল আৰু তো তেতিয়া ডাঙৰ কথাটো হ'ল কি, প্ৰস্তুতি বাৰৰ পৰা মোৰ শিকিব লগা আচলতে বহুত আছে। মই বাৰ লগত যেতিয়া মানে লগ পাই যেতিয়া আমি কাম আৰম্ভ কৰিছো, প্ৰমো শ্বুট কৰিছো, বাকী কামৰ ডিছকাছ কৰিছো, তো তেতিয়া মোৰ মানে আমি যেতিয়া চিৰিয়েল কৰি থাকো, তো চিৰিয়েল যথেষ্ট দিন হ'ল, আমি চিৰিয়েলৰ পুৰণাই হ'ল দিছে, তো চিৰিয়েলৰ চিনিয়ৰ বুলি ক'ব পাৰি। তো কিমান দিন চিৰিয়েল কৰাৰ পাছত কেতিয়াবা আমি কেতিয়াবা মানে নিজকে লাগে আমি জানা হৈছো অলপ, কিন্তু বাৰ লগত যেতিয়া কাম কৰিছো সেই বাকী এক্সাইটমেণ্টতকৈ মোৰ মানে ভাল লগা কথাটো এইটো যে মই বাৰ পৰা শিকিব বহুত পাৰিছো। বহুত সৰু সৰু বস্তু, যিবোৰ বস্তু আমি কেতিয়াও ভাবাই নাই। মই আহি মোৰ মিছেছক সদায় কওঁ, মই সেইকাৰণে প্ৰস্তুতি বাৰ আচলতে তেওঁলোকে ইমান সৰু সৰু কথাবোৰ নটিচ কৰে, ইমান সৰু সৰু কথাবোৰ চায়, যিবোৰ কথা আমাৰ মাথাৰ ওপৰি যায়। তো সেই তেনেকুৱা ধৰণৰ বহুত কথা শিকিব পাৰিছো। এতিয়াতো আৰম্ভণিহে, 1 মাহ হৈছে, তো বাকী ভাবো মোৰ 9 মাহ মই বহুত কিবা কিবি শিকিব পাম বাৰ পৰা শিকিব পাম। হয়, নিশ্চয়। আৰু তেওঁলোকে কামত বহুত চিৰিয়াছ হিচাপে কাম কৰে, একদম বহুত বেছি চিৰিয়াছ। এক্টিং হিচাপে, এক্টৰ হিচাপে বা যিকোনো ক্ষেত্ৰত প্ৰত্যেকটো বস্তু তুমি চব বস্তুৱে তেওঁলোকে ধেমালি তেওঁলোকৰ ডিক্সনাৰীত নাই চাগে, মই যিমান দূৰ দেখিছো আৰু চিৰিয়াছ সদায়। বা যিদিনা তেওঁলোকে ফ্ৰী ডে পাইছে সেইদিনা লাগিলে ধেমালিটো বেলেগ বস্তু, ধেমালি নাই, আজি বোলে মোৰ মন যোৱা নাই মই এনেই কৰি থৈ দিওঁ, সেইটো নাই। চিৰিয়াছ মানে আমি চিৰিয়েল শ্বুটিং কৰিব লাগে, আজি মন নাই দে চিনটো কৰি থৈ দিয়ে, এনেকে তেওঁলোকৰ এইবোৰ নাই, কম্প্ৰমাইজ নকৰে। সেইকাৰণে আজি ডেটত ধৰি লওক আবাহন থিয়েটাৰ, সেইকাৰণে আজি ডেটত প্ৰস্তুতি পৰা ঘৰ হয়। ফোন পাইছে নেকি? এইটোৱে কৈছে। ঠিক আছে। এতিয়া আপোনাৰ থিয়েটাৰৰ কথা আমি আৰু জানিম, তাৰ আগতে এতিয়া বৰ্তমান আপোনাৰ ৰিচেণ্টলি কিবা চিৰিয়েল বৰ্তমানতো এতিয়া নাই, যাবই হ'ব থিয়েটাৰ, আৰম্ভ হ'ব থিয়েটাৰ। চিৰিয়েল এতিয়া কৰা নাই। ৱেব চিৰিজ এখনৰ কথা পাতিছিলে, কাম আৰম্ভ কৰাৰ কথা কৈছিলে, কিন্তু তেওঁলোকৰ কিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে সময়ত শ্বুটিংটো ষ্টাৰ্ট কৰিব নোৱাৰিলে।
তো তাৰ কাৰণে ময়ো কৰিব নোৱাৰিম এতিয়া ষ্টপ দিয়া হ'ব তেওঁলোকে চাগে হয়তো মই আকৌ অহাৰ পাছত থিয়েটাৰ পাছতে ষ্টাৰ্ট কৰিব তো নহ'লে প্ৰমো থিয়েটাৰ মানে ৱেব ছিৰিজৰ প্ৰমোচমখিনিৰ কাৰণে তেওঁলোকে মাজে সময়ে থিয়েটাৰৰ লগত মিলাই কৰি থাকিব আৰু এতিয়া বৰ্তমান তেনেকুৱা কামত কেমেৰা কাম লোৱা নাই আৰু মই নিজেও প্ৰিপেয়াৰ হ'বলগীয়া লগত অভিনয় কৰিম তো নিজকে প্ৰিপেয়াৰ কৰিব লগা বহুত আছে গতিকে এতিয়া সম্পূৰ্ণ টাইম নিজক দিয়া হৈছে আচলতে যিদিনাৰ পৰা বাৰ লগত মই চুক্তি কথা দিছোঁ মই থাকিম বুলি সেইদিনাৰ পৰা কেৱল নিজৰ কামেই কৰিছোঁ মানে থিয়েটাৰ যোৱাৰ আগত প্ৰিপেৰেশ্যনটো নিজৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছোঁ মানে থিয়েটাৰৰ কাৰণে নিজৰ কাম মানে এইটো নহয় ঘৰুৱা কাম নহয় নিজক প্ৰিপেয়াৰ কৰিছোঁ তাৰপিছত 9 মাহৰ কাৰণে আপুনি থিয়েটাৰত দিব লাগিব তেতিয়া সময় নাপাম মানে 9 মাহৰ কাৰণে এতিয়া এইখিনি সময় প্ৰিপেয়াৰ কৰিছোঁ 9 মাহত মই ৰাইজক দিবৰ কাৰণে নিজৰ কাৰণে নিজক প্ৰিপেয়াৰ কৰিছোঁ এতিয়া মানে থিয়েটাৰ কামতে আপুনি ব্যস্ত হৈ আছোঁ ফটোশ্বুট হৈ গৈছে ফটোশ্বুট কমপ্লিট হ'ল এটা গানৰ শ্বুট কমপ্লিট হ'ল আৰু আছে গানৰ কাম আৰু মই এতিয়া জানিব বিচাৰিম দৰ্শকে বহুতে জানে আৰু বহুতে নাজানে কল্যাণ দাৰ ঘৰ ক'ত আচলতে মোৰ ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্ট ঢকুৱাখানা মহকুমা আৰু একদম গাঁওখনৰ নাম হ'ল লাউকুট গাঁও ঢকুৱাখানা কিন্তু আমাৰ এনেই এৰিয়াটো বুলি ক'লে যিসকলে জানে আৰু ঘিলামৰা এৰিয়াত পৰে আৰু কিন্তু ঘিলামৰা ঢকুৱাখানাৰ মিডিল পইণ্ট হয় আমাৰখিনি আপুনি তাৰ পৰাই নাটকৰ লগত জড়িত আছিলেন ঘিলামৰাত কিন্তু নাটকৰ বা ঢকুৱাখানা নাটকৰ এটা হেৰি এটা আছে মই কিন্তু নাছিলোঁ মই ঢকুৱাখানা মই পঢ়া টাইমত একচুৱেলি মই ষ্টেন'গ্ৰাফাৰ আছিলোঁ যোৰহাট মই হাই স্কুলিং কৰিলোঁ আমাৰ টাউন হাই স্কুল ঘিলামৰা টাউন হাই স্কুল তাৰ পৰা হাই ছেকেণ্ডেৰী কৰিলোঁ ঘিলামৰা হাই ছেকেণ্ডেৰীত তাৰপাছত মই যোৰহাটত গ'লোঁ ITI ষ্টেন'গ্ৰাফি কৰিলোঁ ইংলিছত ষ্টেন'গ্ৰাফি ছাৰ কিন্তু মোৰ লগত বিৰাট ভাল তেওঁ মোক গুৱাহাটীলৈ পঠাইছিলে তো এতিয়াও যিদিনা মই আবাহনত চাইন কৰিছোঁ যে প্ৰমো বাজিছে আৰু তো ছাৰে এতিয়াও মোক ফোন কৰিছে কল্যাণ তোমাৰ এনেকৈ দেখা পালোঁ ভাল লাগিল ছাৰে মোক পঠাই দিছিলে হাইকোৰ্টৰ জজৰ লগত কণ্টেক্সুৱেলত ষ্টেন'গ্ৰাফি চাকৰি কৰিবলৈ তো মই যোৰহাট টু গুৱাহাটী মুভ হৈছিলোঁ চাকৰি কৰিবলৈ চাকৰি কৰিম বুলি গুৱাহাটী আহিছিলোঁ এক্টিং কৰিবলৈ অহা নাছিলে তাৰপিছত আপুনি এক্টৰ হৈ গ'ল আজি এইটো আহোঁতে এটা জাৰ্ণি আচলতে এইটো মানে মোৰ লাইফৰ ভাল লগা মমেণ্ট যোৰহাট টু গুৱাহাটী এখন ট্ৰেইন চলে জনশতাব্দী মই যেতিয়া যোৰহাটীৰ পৰা গুৱাহাটী সেইদিনা ইণ্টাৰভিউ দিবৰ কাৰণে পাইছোঁ আৰু গোটেই ইণ্টাৰভিউটোৰ কাৰণে ছাৰে মোক গোটেই প্ৰিপেয়াৰ কৰি দিছে তো জনশতাব্দী ট্ৰেইনত আহোঁতে তেতিয়া এজন দাদা ডিৰেক্টৰ আছিল তেওঁক লগ পালোঁ তেওঁ কথা বতৰা পাতিলে পাতি মোক ভাল লাগে তেওঁ বহুত ডাঙৰ ডিৰেক্টৰ নহয় তেওঁ এছিষ্টেণ্ট ডিৰেক্টৰ আছিল এতিয়া তেওঁক মই তাৰ পাছত কিন্তু মই তেওঁ আজিলৈকে লগ পোৱা নাই সেই জাৰ্ণিটোত সেইদিনাই লগ পালোঁ আপোনাৰ মনত আছে মই লগ পোৱা নাই আমাৰ কণ্ট্ৰেক্ট আছে নাই কিবা আছে মানে ইণ্ডাষ্ট্ৰীত আপুনি আজিলৈকে লগ পোৱা নাই লগেই পোৱা নাই তেওঁক লগ পালোঁ তেওঁ জয়ন্ত আছিল নামটো টাইটেলটো মই পাহৰিছোঁ বহুত বছৰ হ'ল দিয়াচোন তো তেওঁ জয়ন্ত দাই আমি একে চেম এনেকৈ চিটত আৰু আহিলোঁ তেওঁ কথা বতৰা পাতি তেওঁ ভাল লাগি আছে যে এনেকৈ তেওঁৰ বন্ধু এজনে হেৰি কৰিব তেতিয়া VCD একেবাৰে শেষত VCD এখন কৰিব নতুন ল'ৰালৈ এইটো 2012ৰ কথা তেতিয়া তেওঁ বোলে তুমি কৰিবা নেকি এনেকৈ ক'লে মই কৰিম তাৰপিছত তেওঁ সুধিলে হেৰি নাম্বাৰ চাম্বাৰ ল'লে তাৰপৰা মই কিন্তু তেতিয়া মই গুৱাহাটী যেতিয়া আহিছিলোঁ মই যাৰ লগত আছিলোঁ তেওঁ আকৌ গীতিকাৰ আছিল নৱমন চুতীয়া তেওঁৰ ঘৰ শিৱসাগৰ নৱমন চেতিয়া নৱমনৰ দেৱজিৎ বৰুৱাহঁতৰ কিবা এনেকৈ ওচৰৰ পাজৰ তেনেকুৱা ছিংগাৰ সেই নৱমনৰ তাত আছিলোঁ তেওঁ আহি একেলগে আহোঁ কথা বতৰা পাতিলোঁ আৰু নাম্বাৰ এক্সচেঞ্জ হ'ল নাম্বাৰ ল'লে তাৰপিছত মই পাহৰিলোঁ আৰু মই ইণ্টাৰভিউ দিব গ'লোঁ ইণ্টাৰভিউ দিলোঁ তাৰ ৰুমত আহিলোঁ তাৰপাছত মই গুৱাহাটী গ'লোঁ তাৰপৰা যোৰহাট গ'লোঁ যোৰহাটৰ পৰা আকৌ চিফ্ট হ'লোঁ আৰু গুৱাহাটী এবাৰ চাকৰি মই জইন কৰিবলৈ মাতিলে চাকৰি কণ্টেক্সুৱেল ছাৰে কথা পাতি দিছে এনেই ইণ্টাৰভিউটো লৈছে আৰু সেইটো তাৰ মোৰ পাৰ্মানেণ্ট জব তো মোৰ মানে প্ৰেক্টিকেল হৈ থাকিব বা যদি মই মানে ইণ্টাৰভিউ দিওঁ তো মোৰ কাৰণে ইজি হ'ব আৰু গভৰ্ণমেণ্ট জবৰ কাৰণে তাৰপিছত 2 দিন চাকৰি কৰি বহুত বৰ লাগিলে চাকৰি নকৰোঁ কি কৰিম একো নাজানো আৰু ৰুমত শুই আছোঁ তেতিয়া সেই হেৰিয়ে জয়ন্ত দাই ফোন কৰি মাতিলে তেতিয়া লগ পাইছিলোঁ দাদুমণি বৰা জয়ন্ত দাই চিনাকি কৰি সমীৰণ হাজৰিকা সমীৰণ দাৰে গোটেই মানে হেৰিখন আছিল আৰু VCDখন
কথা বতৰা পাতিলো ভিচিটিৰ কাৰণে গৈছে ভিচিটিৰ কাৰণে সেই জয়ন্তদাই কথা পাতি এই কথা পাতি ভিচিটিখন কৰিলো ভাল পালে সেইটো সময়ত তেতিয়া জয়ন্তদাই কি নাম আছিলে এখন প্ৰেম ভাল পাৰো কিছু কথা ভিচিটি আছিলে না ভিচিটি এখন প্ৰথম ভিচিটি তাতে মই সেকেন্ড লিড ক্যাৰেক্টাৰ কৰিছিলো তাৰপৰা কিন্তু গোটেই ইউনিটটোৱে মোক ভাল পালে সেইটো সময়ত এক্টিং তাৰপিছত তেতিয়া এডিটিং কৰিছিল আমাৰ ইয়াতে এইটো যেতিয়া নাম জয়ন্ত ডেকা তেওঁ ষ্টুডিঅ'ত আছিল জুট নেলিত তেওঁ দূৰদৰ্শনৰ কামৰ কাৰণে কাষ্টিং কৰি আছিলে তেতিয়া মোৰ সেইখন এডিটিং দেখি আকৌ মোক তাতে কাষ্টিং কৰিলে দূৰদৰ্শনত সেইখন কাষ্টিং কৰাৰ পাছত সেইখনতো এক্টিং ভাল পালে ভাল পাওঁ তেতিয়া মই হিল্লোল কুমাৰ পাঠকক লগ পালো হিল্লোল কুমাৰ পাঠকে মই যে এক্টৰ হ'ম বুলি হ'ব পাৰিম সেই কনফিডেন্টটো কিন্তু হিল্লোল কুমাৰ পাঠকে মোক পুৰা 100% সোমোৱাই দিছে আগতে এইটো নহয় চন্দন দাৰে মোক কৈছে ভাল মই কৰিছো ভাল এক্টিং কৰিছো ভাল পাইছে ইনফেক্ট লাইটৰ সেটিংছৰ লাইটৰ মানুহখিনিও কৈছে ভাল পাই তেতিয়া তাৰ আগত চলিছে এইখিনি হেৰি বাবুৰ যে এবিসি লক্ষ্মী পাছৰ লক্ষ্মী নেক্সট ইয়াৰ নেকি আমাৰ এখন লক্ষ্মী এমঠে এবছৰ পাছৰ তেতিয়া কৈছে আৰু মানে ভালে কৰিছো মই বহুততকে ভাল কৰিছো মই পাৰিম এনেকে কিন্তু তথাপিও মই কাৰণ গাঁৱৰ ল'ৰা মই আহি এক্টৰ হ'ম সেইটো ভাবাটো মানে মই যিখন গাঁৱত যেনেকে ডাঙৰ হৈছো যিখন ঘৰত ডাঙৰ হৈছো সেইখন ঘৰত যদি মই বা সেইটো পৰিৱেশৰ পৰা মই যদি তাত যদি ভাবো এক্টৰ হ'ম বুলি সেইটো মোৰ কাৰণে এটা পাপ হ'ব মানে তো তাৰ পৰা আহি মই ইয়াত কোনো ভাবা নাই আৰু হিলোদাক লগ পালো হিলোদা লগ পাই হিলোদাই এদিন কথা পাতি থাকোঁতে মোক ছাডেনলি ক'লে তুমি ডাঙৰ এক্টৰ হ'বা এদিন মই বোলো কি কথা কয় সঁচাই কৈছো বোলো মই এক্টিং একো শিকাই নাই এনেই কৰিছো তেওঁলোকে শিকাই দিছা যিখিনি কৰিছো তুমি NSD ৱৰ্কশ্বপ কৰা ৱৰ্কশ্বপ চলি আছে গুণাকৰ দেৱ গোস্বামী ছাৰৰ তাত মই কথা পাতি দিম গুৱাহাটীত নুনমাটিত মই কৈছো সঁচাই কৈছে নেকি সঁচাই কৈছো মই কথা পাতি লগতে ফোন কৰিলে ছাৰৰ তালে তেতিয়া অলৰেডি 5 দিন ৱৰ্কশ্বপ হৈ গ'ল চাই কৈছে আহিব পাৰিব তুমি হ'ব যাম বুলি ক'লো গ'লো গৈ ৱৰ্কশ্বপ কৰিলো ৱৰ্কশ্বপত ছাৰে খুব ভাল পালে মানে প্ৰত্যেক য'তে গৈছো তো এটা এক্সট্ৰা ট্ৰিটমেণ্ট এটা পাই আহিছো সকলোৰ পৰা এটা কনফিডেন্ট পাই আহিছো যে ভাল হ'ব ভাল কৰিব পাৰিবি ৱৰ্কশ্বপ কৰি আহি ষ্টেপ বাই ষ্টেপ মানে সাকসেস নহয় ধৰি লওক ইনস্পিৰেশ্যন পাইছো ভাই পেলা পাইছো তাৰপাছত ৱৰ্কশ্বপ খতম হ'ল নাটক কৰিলো নাটক কৰাৰ পাছত ৰেঙনি চেনেল ষ্টাৰ্ট হ'ল চেনেল ষ্টাৰ্ট হওঁতে ৰেঙনি চেনেল ষ্টাৰ্ট হৈছে ৰেঙনি চেনেল ষ্টাৰ্ট হওঁতে তেতিয়া বেহাৰবাৰীত তেতিয়া অলৰেডি ৰেঙনি চেনেল চিৰিয়েল চলি আছে তেতিয়া 2-3খন মান চিৰিয়েল গ'ল বেহাৰবাৰী আউটপোষ্ট অলৰেডি চলি আছে আৰু তো বেহাৰবাৰী আউটপোষ্টৰ শ্বুটিং চলি থাকোঁতে মই খবৰ পালো যে নতুন ল'ৰা বিচাৰিছে ৰেঙনিত তো গ'লো অডিশ্যনৰ কাৰণে অডিশ্যন নহয় মানে কাষ্টিং মৰমৰ নৰে বুলি এখন চিৰিয়েল কৰিব ভগৱান কিবা অডিশ্যন দিয়া নাছিলে তো ডাইৰেক্ট ৰাজেশদাহঁতে কাষ্টিং কৰিলে গ'লো কুশল গগৈ তেওঁৰ নাম ল'ব লাগিব কুশলে মাতিছিলে কুশলে ৰাজেশদাৰ কথা পাতিলে ৰাজেশ আৰু মন্দা বুলি এজন দাদা আছিলে ৰেঙনিত মন্দা ৰাজেশদাই দেখি প্ৰথমতে ডাইৰেক্ট অ'কে কৈছে আৰু চাকৰি পাতিলে আপুনি চাকৰি পালে দেউতাই অলপ গালি পাৰি থাকে চাকৰি তেনেকে মৰমৰ অনুৰাধা কৰিলো তেতিয়া মৰমৰ অনুৰাধাত ৰাইজে খুব মৰম দিলে কেৰেক্টাৰটো তো তাৰপাছত মৰমৰ অনুৰাধা কৰি থাকোঁতে সেইকেইটা মমেণ্ট ভাল লাগে আৰু ৰাজেশ দাই কৈছিলে আমি এতিয়া চাহ ৰেঙনিত চাহ মানে হেৰিয়াত দিয়ে তলত চবেই একেলগে 4টা বজাত ইয়ালৈ আহিলে 100% মৰমৰ অনুৰাধা শেষৰ টাইম শেষত কোনে কি কৰিব তেনেকুৱা হেৰি হৈছে ন তো ৰাজেশ দাই কৈছিলে মোৰ নেক্সট ইয়েৰৰ হিৰো মৰমৰ অনুৰাধাত মই হিৰো নাছিলো মই নেগেটিভ কেৰেক্টাৰ কৰিছিলো তাৰ মই নেক্সট ইয়েৰৰ হিৰো এইখিনি বেলেগ কাম নকৰিবি অলপ এক্সাৰচাইজ কৰ গায়ত্ৰী বাৰ লগত প্ৰথম কাষ্টিং হৈছিলে সেইখন চিৰিয়েল হৈ নুঠিলে কিন্তু মানে এখন বেলেগে কৰিলে পাছত মই কৰ্ণখনত তেতিয়া কাষ্টিং হ'ল তো ময়ো সৰু সুৰা কিবা কাম কৰি আছো তাৰপাছত কৰি থাকোঁতে এখন বেগ হৈ গৈ আছে গৈ থাকোঁতে তেতিয়া পৰিচয় বুলি এখন চিৰিয়েল ষ্টাৰ্ট হৈছিলে পৰিচয় নে কিবা এনেকে হেৰি ৰেঙনিতে 7টা এপিছডৰ এটা ষ্টৰী সেই জুলিয়াছ দাই কৰিছিলে জুলিয়াছ দাই মাতিলে মাতাৰ মতে তেতিয়া সেইটো কৰিলো কৰাৰ পাছতে তেতিয়া কৰ্ণখন আৰম্ভ হৈছে আৰু কাষ্টিং কৰ্ণ কাষ্টিং আৰম্ভ হৈছে কৰ্ণ জুলিয়াছ দাই কৰিব প্ৰথমতে বেলেগ কোনোবাই কৰা কথা আছিল জুলিয়াছ দাই আমি যে হেৰি কৰি থাকোঁতে
পৰিচয় যিটো ষ্টৰি কৈছিল তেতিয়া মোৰ ককা ঢুকাইছে শেষৰ দিনা তো মই ঘৰলৈ গৈছো ঘৰৰ পৰা ঘূৰি অহা দিনা জুলিয়াছ দাই ফোন কৰিছে মানে 15 দিনৰ পাছত আৰু 15-20 দিনৰ পাছত যে কল্যাণ তুমি ক'ত আছা মই বোলো মই আহি আছো গুৱাহাটী কৈছে তুমি কাইলৈ অফিচ আহিবা আমি চিৰিয়েল এখন আৰম্ভ কৰিম তোমাক কাষ্টিং কৰা হৈছে কোনখন চিৰিয়েল আছে কৰ্ণ কোনটো কেৰেক্টাৰ তুমি কৰ্ণটো এনেকৈ কৈছা মই মানে সেই সময়খিনি আচলতে এখন চিৰিয়েলৰ হিৰো নিজে মানে মোৰ নামৰ চিৰিয়েলখন তো কিমান ভাল লাগিব তো সেই সময়টো আচলতে বুজাব নোৱাৰো মই কিন্তু কাকো কোৱা নাই আহিছো গুৱাহাটীত নামিছো ৰাতিপুৱা আজ পাইছো এইটো তাৰপিছত গধূলি আবেলিলৈ গৈছো ৰেঙনিৰে তাৰপৰা এইটো ৰিণ্টুৱে কোৱা কথা এটা দেই তেতিয়া ৰাজেশ দাই মোক কাষ্টিং কৰিছেতো যিহেতু জুলিয়াছ দাও আছে তেতিয়া ৰিণ্টু আছে ৰাজেশ দাও আছে বোলে সেইটো কিন্তু ৰিণ্টুহেঁতে মোক কোৱা কথা যেতিয়া মোৰ শ্বুটিং চলি আছে ৰিণ্টুৱে মানে মোক বিচৰা নাই ৰাইটাৰ ৰিণ্টুৱে লিখিছিলে স্ক্ৰিপ্ট ৰিণ্টুৱে এজ এ ৰাইটাৰ মোক সি হিৰো হিচাপে বিচৰা নাই তাৰপিছত আৰু হেৰিয়া ৰাজেশ দাই কৈছে নাই সি ভাল কৰিব ৰিণ্টুৱে বেলেগ বেলেগ কাৰোবাৰ নাম কয় তাৰপৰা মোক সেইখিনি জেগা সেই আচলতে মোৰ মানে গুণ গাইছে বুলি নহয় মোৰ কথা কৈছে মোক সিমানখিনি বিশ্বাস কৰাৰ কাৰণে মই সদায় ৰাজেশ দাৰ ওচৰত ঋণী হৈ থাকো ৰাজেশ দাক যোনে যি ক'লেও বা মানে ৰাজেশ দাৰ প্ৰতি মোৰ এক্সট্ৰা এটা জেগা আছে মোৰ হৃদয়ত সেইটো কাৰণে যে ৰাজেশ দাই তেতিয়া কৈছিলে বোলে আমুক ৰিণ্টুৱে যাৰ যাৰ নাম কৈছিল আৰু আমুকক লাগে সিহঁততকে কল্যাণে বহুত ভাল এক্টিং কৰিব মই লিখি দিলো যা সিমানখিনি কনফিডেন্ট মোৰ ওচৰত মই সেইটো ধাৰ হয়তো ৰাজেশ দাৰ ওচৰত কেতিয়াও খুজিব নোৱাৰিম মানে সেই কনফিডেন্টটো আৰু সেই কথাটো মোক ৰিণ্টুৱে কোৱা কথা সেইটো ৰাজেশ দাই কোৱা কথা নহয় ৰিণ্টুৱে কোৱা কথা ৰিণ্টুৱে নিজে কোৱা কথা জুলিয়াছ দাই আছে ৰিণ্টু আছে দুটাই বহি থাকোঁতে এনেকৈ কৈছে মানে যেতিয়া মোক কেৰেক্টাৰটো ৰিণ্টুহঁতে মানে অলপ সন্দেহত আছিলে যে মোক ল'ব নলয় তো যেতিয়া প্ৰমোটো এৰিলে ৰিণ্টুৱে মানে প্ৰমাণ কৰিব বিচৰা নাছিলে যে ময়ে কৰ্ণ প্ৰমোটোত এতিয়া এনেকৈ প্ৰমোটো এৰিব বিচাৰিছিলে কিন্তু ভগৱানৰ চাথ দিলে ৰাজেশ দাৰ হয়তো গুৰু আশীৰ্বাদ আছিল মানে মানুহে একো নোকোৱাকে গম পাই গ'ল যে মই কৰ্ণ প্ৰমোটোত প্ৰথমতে বিচাৰিছিলে ৰিণ্টুৱে সেই তাৰ পাছতে ৰিণ্টুৱে মোক গোটেই কথাটো ক'লে যে ৰিণ্টু বন্ধু মোৰ একদম বন্ধু নিচিনা আৰু তেতিয়া সি খুব ভাল বন্ধু হৈ গ'লো তাৰপিছত এই কৰ্ণখনৰ পাছতে ভাল ৰিলেশ্যন এটা হ'ল তেতিয়া সি আমি বহি কথা পাতিছো তেতিয়া কৈছে তুমি বন্ধু ফালি দিলা এনেকৈ কৈছে প্ৰমোটত যোৱা মই কিয় নাই প্ৰমোটত আমি ভাবি আছিলো যে মানে কনফিউজত থাকক কোনটো কৰ্ণ হিৰো কোনটো ফিৰদৌছ বুলি এজন ল'ৰা আছিল মোক কেৰেক্টাৰ কৰিছিল সি আছিল ওলাইছে মই ওলাইছো অনিৰ্বাণ বুলি এটা কেৰেক্টাৰ আছিল অনিৰ্বাণ ওলাইছে তিনিটা কেৰেক্টাৰৰ পৰা কোনটো হিৰো ৰাইজে কনফিউজত থাকক বুলি ভাবিছিলো কিন্তু তুমি হেৰি কৰিলা ৰাইজে গম পাই গ'ল মানে তুমি ভাল কৰিলা তাৰপিছত কৰ্ণ বুলি ক'লে মানুহে মোক আপোনাক আমিও সেই সৰু থাকোঁতে কৰ্ণ চাই আমি চিনি পোৱা আটাইতকৈ ভাল লগা কথা মই সেইটো মই আগতে এবাৰ কৈছিলো কাৰোবাৰ এটা ইণ্টাৰভিউত মই হেঙুল থিয়েটাৰত যেতিয়া আছিলো হেঙুল থিয়েটাৰত থাকোঁতে মাজুলী গড়মূৰ এটা পেণ্ডেল আইতা এগৰাকী আহিছে একমাত্ৰ মোক চাবৰ কাৰণে মোক লগ কৰিব নাই তাৰ 50 কিলোমিটাৰ মানে কিমান দূৰ চমু এখন ভাড়া কৰি লৈ আহিছে তেওঁলোকে আগতে গম নাপায় যে হেঙুলত মই আছো যেতিয়া গম পালে মই আছো বুলি আইতাই কৈছে নাটক চাওক মই কৈছো নাটক চাবলৈ অহা নাই তোক এবাৰ পাবলৈ আহিছো তই বহুত কন্দুৱালি মোক 19 চনৰ কথা 19 চনত আহিছে এইটো মোৰ চিৰিয়েল হৈছিলে 15 তেতিয়াৰ পৰা মনত ৰাখিছে আৰু সিদিনা তোমাৰ এতিয়া 90% মোৰ ফেচবুক কমেণ্ট হওক ফেচবুকত মেছেজ সমীৰণ দা আপোনাৰ কৰ্ণ চিৰিয়েলখন বহুত ভাল লাগিছিলে এতিয়াও মানে 10 বছৰ পাছতো মানুহে মনত ৰাখিছে আৰু চবে সমীৰণ দা বুলিয়ে এতিয়াও হেৰি কৰে আৰু সেইখন চবৰে মনত ৰৈ যোৱা এখন চিৰিয়েল আৰু সেইটোৱে কৈছো সেইকাৰণে ৰাজেশ দাৰ মোৰ ওপৰত থকা কনফিডেন্টটোৰ কাৰণে মই সদায় তেওঁৰ ওপৰত ঋণী হৈ থাকিম আৰু ইমান ভাল এটা সুবিধা মোক দিয়াৰ কাৰণে সেইটো কাৰণে আজি কল্যাণ হিচাপে তোমাৰ এই ষ্টুডিঅ'ত উপস্থিত আছে আচলতে যেতিয়া মই চিৰিয়েল আগতে ইমান সৰু ন তেতিয়া মই কিন্তু কৰ্ণই মহাৰথী আমাৰ ঘৰত চাই থাকে মই চাই আপোনাক মানে চিনাকি হৈ গ'ল এইজন কৰ্ণ এনেকে ওলাইছো ঘৰ মানে চাই থাকে তেতিয়াৰ পৰাই আমি সৰু তেতিয়া আৰু মানে সেই প্ৰথম যেতিয়া মানে মানুহে চিনাকি হৈছে আৰু তো মই কাহিলীপাৰাত থাকো স্কুটি এখন আছিলে স্কুটি লৈ মই জিমৰ পৰা অহা যোৱা কৰো গৈ থাকোঁতে সেই মানুহবোৰে চবেই মাত দিয়ে আৰু মানে 90% মানুহে মই গম চাইছে চবেই সোধে এনেকুৱা এটা জেগা নাই য'ত নাই সোধা এদিন আৰু এটা ভাল লাগিছিল
এই ইলেক্ট্ৰিচিটি যে কাম কৰি ফুৰে DI গাড়ীবোৰ বেক চাইড হৈছে না এনেকে 5-6জন মান মানুহ এনেকে কাম কৰিব গৈছে আৰু আগদিনা বৰষুণ দিছে মোক দেখা পাইছে না মোক দেখা পাই হেই হমিয়া হমিয়া বলে হয় কৈছে হে কোন ঠিক আছে সেইটো বিৰাট ভাল লগা এটা মোমেন্ট তেওঁলোকেও মানে আপোনাক চিৰিয়েলখন চাইছে মানে জেনেৰেলি চিৰিয়েল তাৰ পাছত তো কেইবাখন চিৰিয়েল কৰিলো কৰ্ণৰ পাছত কি অপৰাজিতা তাৰ পাছত তোমাৰ ৰঙত কৰিলো শকুন্তলা তাৰ পৰা ৰঙত কৰিলো তোমাৰ হেৰি হৃদয় বিজ্ঞাপন মেগা এইবিলাক শাহুবৰী কিবা কিবিবিলাকতো আছে এক্সট্ৰা তাৰ পৰা বিৰিনা কৰিলো ইয়াত আমাৰ স্পন্দনত প্ৰায় 5-6খন চিৰিয়েল কৰিলো তাৰ পাছত কিন্তু মাইকী মানুহে চিৰিয়েল চাই মাইকী মানুহে মনত ৰাখে প্ৰথমখন চিৰিয়েল পাইছিলে য'ত অসম মানে মতা মানুহে মনত ৰাখে বা মতা মানুহে এনেকে চিৰিয়েল মাতে চিৰিয়েলৰ আৰু সেইখনৰ কথা আজিও চৰ্চা আৰু সেইখনৰ প্ৰমোটো চাই মোক তেতিয়া অমিত যে এতিয়া অমিত এক্টৰ অমিত বৰুৱা অমিত বৰা সি এক্টিঙত অহাই নাই সি বোলে দিল্লীত আছিলে তেতিয়া মডেলিং কৰে আমি একেটা জিমত ৱৰ্কআউট কৰিছিলো অমিতে যে দিল্লীৰ পৰা গুৱাহাটী যেতিয়া আহিছে শিফ্ট হৈছে আৰু শিফ্ট হোৱাৰ পাছত যেতিয়া প্ৰথম মোক লগ পাইছে তেতিয়া সি কৰ্ণখনৰ কথা কৈছে তাৰ মাকে বোলে প্ৰমোটো শ্বেয়াৰ কৰি কৈছে বৰ ধুনীয়া ল'ৰা এটা আহি আছে মোৰ কথা কৈছিল বৰ ধুনীয়া ল'ৰা এটা আহি আছে হেৰি চাচোন বৰ ভাল কৰিছে অভিনয় সেইবিলাক মানে কৰ্ণখনৰ বেলেগ বেলেগ মোৰ মানে হেৰি আছিল আৰু ভাল আছিল তাৰ পাছত হেৰিয়ে দুজন আমাৰ ৰেঙনি চেনেলৰে মানে এমপ্লয় মই নামটো নকওঁ তেতিয়া কৰ্ণ চলিছে আৰু ৰেঙনি এটা পাৰ্টি দিছিল ৰাতি 3rd ফ্ল'ৰত পাৰ্টি খাই আছো মানে মই চবে পাৰ্টি কৰি আছো মই গৈ ৰখিছো তেতিয়া এজন এক্টৰ আৰু এজন মিউজিক ডিৰেক্টৰ সেই কৈছে বন্ধু তোমাৰ ওপৰত মোৰ আজিকালি খিয়ালে লাগে নাই কিয় এই মোৰ গাৰ্লফ্ৰেণ্ডে তোমাৰ কথাই কৈ থাকে ওলাই কি কথা কৈছে সি সেইজন মানে জেনেৰেলি এজন এক্টৰে এজন এক্টৰৰ কথা খুব ভালকে ক'বলৈ হয় তুমি লিখি দিব লাগিব নহয় তেওঁ সঁচাকে বাইহাৰ্ট ফ্ৰেণ্ড হ'ব লাগিব এজন এক্টৰে এজন এক্টৰৰ কথা জেনেৰেলি নকয় হ'বলৈ যদি ভালকে কয় ক'বলৈ হ'লে একদম হয় তুমি লিখি দিব লাগিব ক'বলৈ বাধ্য কৰাব লাগিব নহ'লে তুমি সঁচাকে তোমাক তেওঁ ভাল পাব লাগিব তেওঁ তেতিয়া কৈছিলে যে তেওঁৰ গাৰ্লফ্ৰেণ্ডে মোক ভাল লাগে বুলি ক'ব পৰাকে কিমান ভাল পাইছিল সেইটো মানে সেই সময়খিনি মই অনুভৱ কৰিছিলো এতিয়া বৰ্তমান পপুলাৰ এক্টৰ এজন নামটো খালি মই নকওঁ তেওঁ কৈছিলে যে মোৰ গাৰ্লফ্ৰেণ্ডে তোমাৰ কথা কৈ থাকে বেয়া মোৰ মাথা চাথা বেয়া হৈছে এনেকে বোলে কি হয় উৎপল দাসৰ পাছত ছেকেণ্ডটো ল'ৰা আহিছে হেণ্ডচাম ল'ৰা এটা আহিছে এনেকে কৈছে সেইবুলি গাৰ্লফ্ৰেণ্ডে কৈছে মানে তেতিয়াহ'লে ভাল লাগিছিলে এইটো সেইটো কৰ্ণৰ কাৰণেই হৈছে কৰ্ণৰ পাছত যদিও চিৰিয়েল কৰিছে ভাল হৈছে শকুন্তলাৰ ৰঙত ছুপাৰহিট আছিল হৃদয় বিজ্ঞাপন মোৰ যিটো কেৰেক্টাৰ আছিল প্ৰখেন সেইটো ছুপাৰহিট কেৰেক্টাৰ সেইটো এনেই উপন্যাসখনৰ মতে আছিল কিন্তু ইমানে ৰাইজে মৰম দিছিলে সেইটো কেৰেক্টাৰ এক্সট্ৰা এক্সটেণ্ড কৰিছিল মোৰ অকল মোৰ কেৰেক্টাৰটো 20টা এপিছড মোক ভাল পোৱাৰ কাৰণে তো তেনেকুৱা আছিল যদিও কৰ্ণ মানে মাত্ৰা এটা বেলেগ কৰ্ণৰ কাৰণে মই কৈছো না কৰ্ণৰ কাষ্টিঙৰ সময়ত মই যিটো কথা ক'লে ৰিণ্টুৱে ক'লে স্ক্ৰিপ্ট ৰাইটাৰ আমাৰ ৰিণ্টুৱে কৈছে যে ৰাজেশ দাই কনফিডেণ্টলি তেওঁ আগত কৈছিলে যে কল্যাণে ভাল এক্টিং কৰিব সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা আশীৰ্বাদ ৰাজেশ ভূঞা অসমৰ তেওঁ ডিৰেক্টৰ এজনে যেতিয়া তেনেকে কয় বহুত ভাল লাগে আৰু সেইকাৰণে মই সদায় ৰাজেশ ভূঞাৰ মানে সন্মুখত সদায় ঋণী হৈ থাকো সদায় তেওঁৰ প্ৰতি আগৰ পৰাই নহয় ৰাজেশ দা বুলি ক'লে সন্মানটো মোৰ বেলেগ আগৰ পৰাই সেইটো তেওঁ এইটো ক'লে বুলিয়ে নহয় আৰু কোৱাৰ পাছত আৰু দুগুণ বাঢ়িছে ধৰি লওক যেতিয়া গম পাইছো তেনেকুৱা আৰু সেইটো মোৰ ক্ষেত্ৰতো হৈছে ৰাজেশ ছাৰে যদি মোক প্ৰথমতে মোক ডাইৰেকশ্যন লাইনটো বা কিবা এটা এইটো কৰিবলৈ নিদিলে হয় আজিৰ ডেটত হয়তো মই যিখিনি কাম কৰিছো মই হয়তো বেলেগ কিবা লাইন কৰিলো হয় কিন্তু মই এইটো পৰ্যায় নাপালো ৰাজেশ দাৰ তেখেতৰ আচলতে গুণ বহুত গুণৰ অধিকাৰী ৰাজেশ দা এজন মানুহ ষ্টাডি কৰিব জানে এজন মানুহক মানে উৎসাহ দিব জানে কাক কেনেকে লৈ যাবলৈ সেইখিনি জানে ৰাজেশ দাৰ বহুত গুণৰ অধিকাৰী আৰু বহুতকে তেওঁ সেই হিচাপত সুবিধাও দিছে চবকে সুবিধা দিয়ে ভাল সুবিধা দিয়ে ভাল চবকে এটা এটা চান্স দিয়ে বহুতখিনি আজি আপোনাৰ বিষয়ে নজনা কথা জানিলো
কৰ্ণৰ পৰা কেনেকে আজিৰ ডেটত কল্যাণ জ্যোতি হ'লগৈ কোৱাৰ গতিকে কল্যাণ জ্যোতি কোৱাৰ পৰা কেনেকে কেনেকে গম পালো আজিৰ ডেটত এতিয়া এই বছৰত আপুনি আবাহনৰ কাৰণে প্ৰস্তুতি কৰাৰ লগত চুক্তিবদ্ধ হৈছে তাৰ বিষয়ে অলপ চলপ জানিলো এতিয়া মই আপোনাক কেইটামান মানে মোৰ জানিবলগীয়া কেইটামান কথা সুধিব বিচাৰিছো এজন ল'ৰাই অভিনেতা হম বুলি আহিলে মানে তাৰ কেনেকুৱা বস্তুবোৰ মতে তেওঁ চোৱাটো জৰুৰী বিশেষকে আজিৰ ডেটত মই বোলে অভিনেতা এজন হম বুলি ক'লে কোনোবা অভিনেতা হ'ব নোৱাৰে কোনোবা নহওঁ বুলি ভাবিলেও হৈ যায় হয়নে নতুন ল'ৰা এজনে যদি ভাবে যে মই অভিনেতা হম গতিকে তেওঁ ষ্ট্ৰাগল বা তেওঁ কি ধৰণৰ বস্তু অবজাৰভেশ্যন কৰাটো দৰকাৰ আপুনি অভিনেতা এক্টৰ হ'বলৈ প্ৰথম কথাটো হ'ল তুমি আটাইতকৈ লাগতিয়াল বস্তুটো হ'ল ফিলিংছটো এটা কেৰেক্টাৰ হৃদয়ংগম কৰিব পাৰিব লাগিব তুমি বাকী অভিনয়টো শিকা আনুষ্ঠানিকভাৱে শিকিবও পাৰা কিন্তু সেই ফিলটো তোমাক কোনো শিকাব নোৱাৰে সেইটো সম্পূৰ্ণ তোমাৰ নিজৰ শিকিবলগীয়া বস্তুটো এক্টৰ যদি আমি অভিনেতা হ'ম বুলি ভাবো মানে আয়ত্ব কৰিবলগীয়া বস্তুটো হ'ল ফিলটো বাকী চবৰে ডিৰেকশ্যনবোৰ বেলেগ বেলেগ পইণ্ট অফ ভিউবোৰ বেলেগ বেলেগ তুমি ডিৰেকশ্যন কৰিলে কৰ্ণ কেৰেক্টাৰটো বেলেগকে কৰিলে আজি ৰাজেশ দাই ডিৰেকশ্যন কৰিলে মানে কৰ্ণটো বেলেগকে কৰিলে জুলিয়াছ দাই কৰোঁতে বেলেগকে কৰিছে ৰিণ্টুৱে যেতিয়া লিখিছিলে কৰ্ণটো লিখোতে তাৰ অলপ থিংকিংটো বেলেগ আছে তো ডিৰেক্টৰজনে তেওঁ মতে কেৰেক্টাৰটো লৈ যাব কিন্তু অনুভৱটো তুমি কৰিব লাগিব যে কেৰেক্টাৰটো কি বিচাৰিছে চবতকৈ ডাঙৰ বস্তুটো হ'ল অনুভৱ নাটক চবতে লাগে ফিলটোৱে মেইন বস্তু সেইটো আৰু ফিলটো কেতিয়াও মানে শেষ কৰিব নোৱাৰা এটা বস্তু আৰু এটা কথা মই আপোনাক সুধো আপুনি যিহেতু এজন আপোনাৰ ঘৰৰ ডাঙৰ নেকি বাৰু ঘৰৰ সৰু হলেও আপুনি এজন ল'ৰা মানুহ গতিকে ঘৰৰ দায়িত্ব আছে আপুনিয়ে ন গতিকে আপুনি যিহেতু এতিয়া ডাঙৰ ঘৰখন চাবলগীয়া আছে বা এনেকুৱা ধৰণৰ আপোনাৰ পৰিয়ালৰ কিছুমান কথা আছে কিন্তু ল'ৰা মানুহ এজনে মানে এই পৰিয়ালৰ দায়িত্বখিনি বা ঘৰুৱা কিবা কিবি সেইখিনি কৰাত মানে কেনেকুৱা ধৰণৰ আপোনাৰ মনত এটা ল'ৰা চাকৰি এটা কৰা নাই ঠিক আছে চাকৰি এটা কৰা নাই কিন্তু তেওঁ ধৰি এক্টিং বা কিবা এটা সেই ক্ষেত্ৰত সেইখিনি মেনেজ কৰিব যাওঁতে আপোনাৰ দৃষ্টিত ল'ৰাজনে কেনেকুৱা ধৰণে মানে নিজকে মানে প্ৰস্তুত কৰিব লাগে আপুনিতো চাকৰি নকৰাকে আপুনি ইমান দূৰ পৰ্যায়ত আগবাঢ়িছে আজি যিটো এক্টৰ হ'ব পাৰিছে বুলি ভাবো ল'ৰাজনৰ ক্ষেত্ৰত মানে ছাকচেছ হ'বলৈ হ'লে আজি যিটো চাকৰি এটা নোহোৱাকৈ হ'ব পাৰে নিশ্চয় মোৰ কথাটো যদি মই কওঁ মই চাকৰি নকৰাকেও যে মই আজি ইমান এইটো পৰ্যায় পাইছো এই পৰ্যায়টো পোৱাৰ কাৰণে মই প্ৰথম মোৰ মা দেউতা দুজনে বহুত বহুত বেছি মোৰ কাৰণে কৰিছে যিটো মানে হয়তো মোৰ নিচিনা ফেমিলি বহুত মানুহ এইটো আহিব নোৱাৰে মোৰ দেউতাই এটা সাধাৰণ চাকৰি কৰিছিল ডিফেন্সত তেওঁ ৰিটায়াৰ্ড হ'ল ৰিটায়াৰ্ড হোৱাৰ পাছত আমি ওলাই আহিছো ঘৰ এইটো নহয় যে দেউতাৰ চাকৰি থাকোঁতে আমি ওলাই আহি এষ্টাব্লিছ হৈছো এতিয়া ৰিটায়াৰ হৈছো দেউতাৰ ৰিটায়াৰ হোৱাৰ পাছতহে আমি ওলাই আহিছো মই যোৰহাটত পঢ়িবলৈ গৈছো দেউতা 2001তে ৰিটায়াৰ হৈছে কিন্তু দেউতা হেল্ডি ৰিটায়াৰ ধুনীয়া ডেকা হৈ আছে মোৰ নিচিনাই হৈ আছে বয়সস্থ মানে ৰিটায়াৰ হৈছে এনে ডিফেন্সৰ চাকৰি কৰিলেও সোনকালে ৰিটায়াৰ হয়তো তো আজিলৈকে দেউতাই মোক পৰিয়ালৰ সংসাৰৰ মানে পৰিয়ালৰ ঘৰৰ দায়িত্ব ল'বলৈ দিয়াই নাই আজিলৈকে দেউতাই আমাক দেউতা বহুত কম পঢ়া খুব এটা সাধাৰণ চাকৰি একদম গাঁৱৰ ভিতৰত নহয় কিন্তু হ'লেও গাঁৱত ঘৰ যিটো সময়ত আমি সৰুতে হাল বাব জানো মাছ ধৰিবলৈও জানো গৰু চৰাবলৈ জানো চৰাই খেদিবও জানো মানে আগতে যে আমি কেতিয়াবালৈ চৰাই মাৰো আজিকালি বাৰু এইটো ক্ৰাইম আগতে ক্ৰাইম নাছিল তেতিয়া আমি ডাউক চৰাই খেদিও মানে খানা খোৱা মানুহ তো সিমানখিনি পৰ্যায়ৰ পৰা আমি পোৱা তো সেই তেনেকুৱা এখন গাঁৱৰ ঘৰত জন্ম হৈ আজি মই কৈছো ন গুৱাহাটীলৈ আহো য'ত মই ডাঙৰ হৈছিলো আমি যিটো পৰিৱেশত ডাঙৰ হৈছো এনে কোৱা হয় ঢকুৱাখানা ঘিলামৰা কালচাৰেলি আগবঢ়া মানে চবতকে মই ভাবো আৰু দেই চবতকে চেক্ৰিফাইচ কৰি জীৱন কটোৱা মানে প্ৰাণীটো হ'ল মানুহটো ল'ৰা প্ৰথমতে ল'ৰা থাকে ল'ৰাৰ পৰা দেউতা হওক দেউতাৰ পৰা ককা হওক মাকবোৰেও কৰে এইটো নকওঁ যে মাকবোৰে নকৰে কিন্তু মাকবোৰে ল'ৰাবোৰে ধৰি লওক মই মাজতে এটা হেৰি কৰিছিলো দেখিছিলো যে ধৰি লওক তুমি এতিয়া বজাৰলৈ গৈছা তুমি ঘৰৰ দায়িত্বত আছাতো তুমি বজাৰলৈ গৈছা তুমি বজাৰলৈ যাওঁতে
তোমাৰ লাগতিয়াল বস্তু বহুত আছে তোমাৰ পেণ্ট এটাও দৰকাৰ আছে তোমাৰ শাৰ্ট এটাও দৰকাৰ আছে হা তোমাৰ গেঞ্জি এটাও দৰকাৰ আছে কিন্তু তোমাৰ আণ্ডাৰৱেৰ এটাও দৰকাৰ আছে কিন্তু লিষ্টখন তুমি যেতিয়া দেখা তোমাৰ সকলো দৰকাৰ নাইকিয়া হৈছে মন কৈছে না বস্তুটো মই এইটো কোৱা নাই যে ছোৱালী মানুহ চেক্ৰিফাইচ কৰা নাই চবেই চেক্ৰিফাইচ ছোৱালী এজনীয়ে নিজৰ মাক দেউতাকৰ ঘৰখন এৰি বেলেগ এখন ঘৰ ওলাই আহে ডাঙৰ চেক্ৰিফাইচ কিন্তু সেইটো দেখা চেক্ৰিফাইচ নেদেখাকে এজন ল'ৰাই লাইফত যিমান চেক্ৰিফাইচ কৰে সেইটো মাক দেউতাকেও দেখা নাপায় ল'ৰাটোৱে কিমান চেক্ৰিফাইচ কৰে সেইটো কোনো কাকো নেদেখায় ল'ৰা সেইকাৰণে কৈছে ল'ৰাটো চবতকৈ বেছি চেক্ৰিফাইচ কৰা প্ৰাণীটো হ'ল ল'ৰা গম পাইছানে মানে মই গ'লো বজাৰলৈ গ'লো ধৰি লওক তোমাৰ দৰকাৰ আছে তুমি ভাবিবা কাইলৈ মই তুমি ক'লা ঘপকে ঘৰত মানে কাইলৈ বোলে বজাৰলৈ যাম দেই কিবা লাগিব তুমি কিন্তু যাম বুলি কয় তোমাৰ বস্তু এটাৰ কাৰণে তোমাক টি চাৰ্ট এটা লাগে তুমি টি চাৰ্ট এটাৰ কাৰণে বজাৰলৈ যাম কিন্তু লগালে তোমাৰ ভণ্টিয়ে গ'ল তই বজাৰলৈ নি মোক হেৰি ফ্ৰক এটা লাগিছিলে ভাই মোৰ বাৰ্থডে আছে খাবলৈ যাবলৈ হেৰি নাই তুমি ফ্ৰক লাগিব ন মা কিবা লাগিব সুধিবা সেইটো আনি হ'লে মায়ে ক'ব মোৰ চাদৰ এখন আহিছিলে মায়ে ক'লে মোক আমুকটো লাগে মই ছোৱালীজনী ঘৰলৈ যাম ডাঙৰ মাতৃৰ ঘৰলৈ যাম কিবা খবৰলৈ যাম তো মাকো তুমি থাকে চব মানে গৈ গৈ সকলোৰে লিষ্টখন মানে ইমান টাইম হয় যে তোমাৰ লিষ্টত তোমাৰ বস্তুত নাম নাহে কিন্তু তুমি 1% তোমাৰ মনত দুখ নালাগে মই বজাৰ কৰিব মোৰহে লগা আছে সিহঁতৰ কাৰণে মানেহে মই বজাৰ কৰিলো তোমাৰ কিন্তু এবাৰো বেয়া নালাগে তোমাৰ বস্তুত নগ'লে তোমাৰ এনেকুৱা লাগিব হ'ব দে আজি মাহঁতৰ লৈ লওক মই সেইটো হ'ল ল'ৰা মানুহটোৱে সিমানখিনি পৰ্যায়ত চেক্ৰিফাইচ কৰে মানে ঘৰখনৰ সুখৰ কাৰণে মানে সকলোখিনি কৰিব ঘৰৰ বাহিৰত গৈ থাকে ঘৰৰ মানুহৰ সুখৰ কাৰণে বাকীখিনি কথাটো যিটো সুখ বা ঘৰখন চলাবলৈ এখন ঘৰ চলাবলৈ যদি তুমি চলাম বুলি ভাবা সঁচাকৈ বহুত বেছি একো দৰকাৰ নাই আমি যে আজি দুখী হওঁ মোৰ মতে দেই আমি যে দুখী হওঁ কিয় আমি আমাৰ হেঁপাহ বেছি আশা বেছি সপোন বেছি সেইকাৰণে দুখী হওঁ যদি মই যদি ঘৰ এখন মই যদি সুখী বা মানে ঘৰখন ভালকে চলাম বুলি ভাবো বা পইচা পাতি কথা যদি চিন্তা কৰোঁ মই মোৰ দেউতাই ইমানখিনি কাম কৰি থৈ গৈছে মই একো নকৰিলেও মই বহুত ভালকে চলিব পাৰিম কিন্তু আমি হেপি নহয় আৰু লাগে আমি সদায় বেলেগক চাওঁ মই সদায় তোমাক চাওঁ আজি যদি আপুনি চাইকেল এখন লৈছে সি আমুকে বাইকখন লৈ গৈছে সি কিন্তু বাইকখন তেল ভৰাবলৈ দৰকাৰ হ'লে বেলেগৰ পইচা লৈ গৈছে আমি সেইটো নাচাওঁ আমি চাওঁ সি বাইকখন লৈ গৈছে লগালগ তুমি লাগে তোমাৰ চাইকেলখন তুমি 30,000 টকীয়া চাইকেলখন চলাইছা 30,000 তুমি চাইকেলখন চলাইছা তুমি কিন্তু তোমাৰ চাইকেলখন ভেলু লৈছে তাৰ আগতে তুমি সেইকাৰণে আছিলে সুখী নহয় আজি চাব হাত ভৰি নথকা মানুহ আছে কিন্তু আমাৰ সকলোখিনি আছে তাৰপিছতে হাত ভৰি নথকা মানুহটোৱে চাইছে মোৰ যদি ভৰিটো থাকিলে আমি মানে সুখী নহয় আমি আচলতে সুখী হবলৈ প্ৰথম কথা হ'ল যে সংসাৰ এখন চলাবলৈ প্ৰথমতে তুমি নিজে সুখী হ'ব লাগিব আৰু তোমাৰ পৰিয়ালৰ প্ৰত্যেকজন মানুহ সুখী থাকিব লাগিব এখন বহুত ডাঙৰ ঘৰ নালাগে সৰু ঘৰ লাগে ধুনীয়াকে ৰাখা তাতে মানুহ ভালকে থাকে দালি ভাত খাই থাকিলেও মুখেৰে শান্তি খাব আমাৰ কি হয় আমি ঘৰটো তোমালোকৰ ঘৰটো ডাঙৰ সেইকাৰণে ধুনীয়াকে ৰাখিব লাগিছে আমাৰ সেইটো নহয় আমি আমি এইটো কেতিয়া নহয় মই উদাহৰণ হওঁ সেই ডাঙৰ ঘৰত থকা মানুহজনৰ এই দেখোন ইমান সৰু ঘৰটো ইমান ধুনীয়াকে আছে মই ঘৰটো এনেই খৰচ কৰিম সেইটো কিন্তু আমি কেতিয়া নহ'ব আমি ভাবো সদায় তাই ঘৰটো ডাঙৰ আমাকো ঘৰটো ধুনীয়া লাগিছে দেই ইমান ধুনীয়া ডাঙৰ আহল বহল স্পেচফুল সেইকাৰণে সি ধুনীয়াকে ৰাখিব পাৰিছে আমি সদায় সেইটো ভাবিলো কিন্তু নহয় আমি নিজৰ লাইফটো নিজে ধুনীয়া কৰি যাব জানিব লাগে নিজৰ ঘৰখন নিজে ধুনীয়া কৰিব জানিব লাগে ল'ৰা মানুহৰ মানে সেইটোৱে আৰু কষ্টটো মানে দেখা পোৱা নাযায় ল'ৰা মানুহ কষ্ট কথাটো ল'ৰা মানুহে চেক্ৰিফাইচ চবেই কৰে ল'ৰাৰ কষ্টটো বহুত বেছি কিন্তু ল'ৰাই নেদেখায় ছোৱালীৰ কষ্টটো আছে কষ্ট দেখা পায় এতিয়া আমি হেৰি কথা থিয়েটাৰৰ কথা থিয়েটাৰৰ নাটক কেইখন পাইছে নেকি নাটক এখন হ'ল হেৰি অহংকাৰ আৰু এখন মীনাক্ষী সংগীত সন্ধিয়া আৰু এখন আগৰ নাটক আছিল গীত গৰা কইনাই
নতুন হাজিৰা আহিছে আকৌ গীত কৰা কয় নাই গীত কৰা কয় নাই মানে সেই আগৰ নাটকখনে নহয় এখন পাৰ্ট 2 নহয় কিন্তু যে গীত কৰা কয় নাই আহে পাৰ্ট 2 নহয় নতুন হাজিৰা খালি গীত কৰা কয় নাই গোটেই কেইখন নাটক অভিজিত ভট্টাচাৰ্যদেৱৰ তেখেতৰ নাট্যকাৰ তেখেত আৰু মিউজিক কৰিব অজয় ফুকন আৰু গানৰ অলৰেডি প্ৰম'কেইটা শ্বুট হৈছে ন প্ৰম' কৰিছে উদয় শংকৰ প্ৰমৰ ডিৰেকশ্যন গানৰ এটা কৰিগ্ৰাফ কৰিছে উদয় শংকৰ এটা কৰিছে পাহৰি গৈছে হেৰি চামিন বুলি চামিন দাস প্ৰথম এবাৰ মই প্ৰথম পাইছো এতিয়া মানে গানৰ কাম হৈ গ'ল আৰু কাম আছে গান আৰু এটা আছে সেইটো শচীনে কৰিব তেনেকৈ হোৱা নাই তাৰপিছত গান প্ৰমো হৈ গ'ল তাৰপিছত পোষ্টাৰিং হৈ গ'ল ফটোশ্বুট হৈ গ'ল আৰু বাছ আছে ফটোশ্বুট নাই এতিয়া কেতিয়া যাব এই ৰিহাৰ্চেল আমাৰ জুলাই মাজৰ ভাগৰ পৰা আৰম্ভ হ'ব কিমান দিন হয় ৰিহাৰ্চেল এমাহ 1.5 মাহ এনেকুৱা হয় তাৰপিছত আৰু মানে প্ৰগ্ৰেমত যাবলৈ শ্ব' ষ্টাৰ্ট হ'ব 9 মাহৰ কাৰণে 9 মাহটো চলে এইটো এতিয়া আপোনাক শুভেচ্ছা জনাইছো ভাল হ'ব থিয়েটাৰ ধন্যবাদ আৰু সময় সুবিধা পালে আমিও থিয়েটাৰখন চাবলৈ নিশ্চয় প্ৰস্তুতিবাৰ থিয়েটাৰ বুলি ক'লেতো অন্যান্য বেলেগ ধৰণৰ হয় তথাপিও তাতে এইবাৰ ভাল হ'ব টেকনিকেলি আৰু এনেওতো প্ৰস্তুতি সঞ্জিত দাও আছে ন সঞ্জিত দা আছে প্ৰস্তুতি হ'ল সঞ্জিত দা মই আৰু আগৰ ষ্টাফ আছে আৰু এনে প্ৰস্তুতিবাৰ থিয়েটাৰ বুলি ক'লে টেকনিকেলি বহুত ভাল হয় এইবাৰ আৰু বেছি ভাল হ'ব যিমানখিনি পাৰো মাজে মাজে দৰ্শকক জনাই যাম কিমান আগবাঢ়িছে কি হৈছে যদি পাৰো যাম থিয়েটাৰ কেতিয়াবা আৰু আপোনালৈ শুভেচ্ছা থাকিল প্ৰস্তুতিবাৰ আবাহন থিয়েটাৰলৈ শুভেচ্ছা থাকিল ভাল হ'ব গোটেই বছৰটো দৰ্শকে আদৰি ল'ব ধন্যবাদ তোমালৈ তোমাৰ শ্ব'টোৰ জৰিয়তে মই সকলো অসমবাসী ৰাইজৰ ওচৰত প্ৰাৰ্থনা কৰিছো সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে গোটেই বছৰটি ভালদৰে পাৰ কৰি আহিব পাৰো চিৰিয়েল যেনেকে মৰম কৰিছিল তেনেকে থিয়েটাৰতো আপোনালোকে মৰম কৰিব বুলি আশা থাকিল সকলোৱে আহিব ফুলবোৰ দেখুৱাই দিব আৰু মই সৎভাৱৰ চেষ্টা কৰি যাম আৰু থিয়েটাৰত এবাৰ ওচৰৰ পৰা লগ পাবলৈ হ'লে কল্যাণ দাৰ ওচৰলৈ যাব তেওঁ নিশ্চয় ভালকে মাত দিব একদম সকলো আহিব লগ পাব ওচৰত আৰু আমাৰ নতুন গান থিয়েটাৰৰ গান আহি আছে গানবোৰ আপোনালোকে ৰিলছ বনাব খুব ধুনীয়া গান এটা এতিয়া এটা আচুৰ্য বৰপাত্ৰই গাইছে এটা ট্ৰেণ্ডিঙত আহিছে সেইটো গান আহিছে কি আছে গানটো হেৰি বেয়া পাবালি বেয়া পাবালি এইটো কোনোবা বনাইছে ৰিলছ আৰু এটা আছে হেৰি নীলে গাইছে সেইটো আৰু যিটো আহিব সেইটো নীলে গাব আশা কৰিছো সকলোৱে আদৰি ল'ব নিশ্চয় আদৰি ল'ব আৰু থিয়েটাৰখন চাব সকলোৱে আবাহন থিয়েটাৰ এবাৰ প্ৰস্তুতিবাৰ লগতে কল্যাণ দাকো দেখা পাব সঞ্জিত দা আছে গতিকে নিশ্চয় ভাল হ'ব বহুত অভিজ্ঞ অভিনেতা আছে মই জইন কৰিম তেওঁলোকৰ মাজত আপোনাক মোৰ ৰাইজে ইমান দিনে মৰম দি আহিছে গতিকে এইবাৰ থিয়েটাৰতো মৰম দিব সকলোৱে শুভেচ্ছা থাকিল আপুনি যে ইমানখিনি ব্যস্ততাৰ মাজতো সময় অকণমান দিলে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আকৌ কেতিয়াবা এনেকে সময় বিচাৰিম আপোনাৰ পৰা নিশ্চয় দিব লাগিব ধন্যবাদ নিশ্চয় সময় দিম যিমান ব্যস্ততাৰ মাজতো এনেকে কথা পাতিব পালে ভাল লাগে গতিকে আজিলৈ আমি ইমানতে সামৰো আকৌ আমি থিয়েটাৰ লগ পাম ঠিক আছে ধন্যবাদ